চেনেলৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী আৰু চৰকাৰক জনাবই লাগিব যে যোৱা 10 তাৰিখে ৰামপুৰ হাতীঙাত বিহু মেলা অনুষ্ঠান পাতিছে। তালৈ আপোনাৰ লীলা বৰুৱা আৰু ৰাকেশ শৰ্মা তেওঁলোকে নিমন্ত্ৰণ কৰি লৈ গৈছে আৰু বিশিষ্ট অতিথি হিচাপে মাতি নি পেলাই তেওঁলোকে সম্বৰ্ধনাও জনাইছে। জনোৱাৰ পাছত তাৰে কমিটিৰ সৈতে জড়িত নে কি নাজানো, তেওঁলোকে ফোনত মাতি আনি পেলাই ৰাস্তালৈ আনিছে। বেছি দূৰ নহয়, আপোনাৰ খুব বেছি 7 খোজমানৰ ডিফাৰেঞ্চ এটা আছে, 7-10 খোজমানৰ ডিফাৰেঞ্চ। ৰাস্তালৈ মাতি আনি মানুহৰ ঘৰৰ পদূলিৰ সন্মুখত জেগাৰেৰে হানি খুচি হত্যা কৰিছে। লগে লগে এজনৰ মৃত্যু হৈছে, আনজন ৰাকেশ শৰ্মা, তেওঁ আজি যোৱা ৰাতি মৃত্যু হৈছে। গুৱাহাটীৰ GNRC নে GMC মৃত্যু হৈছে। গতিকে চাওক, তেওঁলোকে যিটো অনুষ্ঠান পাতিলে বিহু অনুষ্ঠান, সেই অনুষ্ঠানটো বোলে আপোনাৰ থানাৰ পাৰ্মিশ্যনো লোৱা হোৱা নাই। থানাৰ পাৰ্মিশ্যন অবিহনে তেওঁলোকে বিহু মেলা পাতিছে আৰু য'ত হত্যা কৰিছে ত'ত তেওঁলোকৰ প্ৰত্যক্ষদৰ্শীও আছে। এতিয়া প্ৰত্যক্ষদৰ্শীও নিমাত আৰু যেনেকুৱা ধৰণৰ ঘটনা ঘটিছে নৃশংসভাৱে যে জয়কান্ত বৰ্মন তেওঁ এই আগতে 2 নং বাটমাৰীত তেওঁ ল'ৰা এজনক হত্যা কৰিছে। সেই ল'ৰাজনৰ লীলা বৰুৱাৰ বিশেষৰ ককাই। গতিকে এতিয়ালৈকে তেওঁ 3টা মানুহক হত্যা কৰিছে আৰু তেওঁৰ লগত জড়িত আছে তেওঁৰ ভায়েক, তেওঁ কোনোবা বংশ পৰিয়ালৰ মানুহো জড়িত আছে বুলি আমি গম পাইছোঁ। আৰু ৰামপুৰ হাতীঙাত য'ত অনুষ্ঠান হৈছিলে সেই অনুষ্ঠানটোৰ ফ্ৰণ্টতে তেওঁ ভনীয়েকৰ ঘৰ। গতিকে ভনীয়েকৰ ঘৰৰ পৰা ওলাই আহিছে, তেওঁ যিখন ডেগাৰ লৈছে সেই ডেগাৰখনক তেওঁ দেখা নাছিলেনে? ইতিমধ্যে কোৱা শুনিছোঁ যে তেওঁ ইতিমধ্যে প্ৰচাৰো কৰিছে যে আজি বিহু কমিটিত ঘটনা এটা ঘটিব বুলি থানালৈ ইনফৰ্মেশ্যন দিয়া বুলিও আমি কাৰোবাৰ মুখে গম পাইছোঁ। কিন্তু কিমান দূৰ সত্য সেইটো কথা আমি গম পোৱা নাই। গতিকে এতিয়া বিষয়টো হ'ল কি, এনেকৈ যদি হত্যা হৈ থাকিবলৈ হয় তেনেহ'লে মানুহৰ ইয়াৰ পৰিত্ৰাণৰ উপায় কি আছে? আৰু নৃশংসভাৱে হত্যা কৰি এজন হত্যাকাৰীয়ে যদি মুকলি আকাশৰ তলত মুক্ত মনে ঘূৰিব পাৰে বা চৰকাৰে যদি তেনেকৈ আপোনাৰ প্ৰটেকশ্যন দি পেলাই যদি তেনেকৈ ৰাখি পেলাই কোনো ধৰণৰ একোটা নকৰাকৈ থাকে, তেনেহ'লে সমগ্ৰ অসমৰ জনসাধাৰণ কি অৱস্থা হ'ব? আজি চৰকাৰৰ প্ৰতি আস্থা বিশ্বাস আছে, পুলিচ প্ৰশাসনৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে। সেইবাবে আমি সমগ্ৰ ৰঙাচুকৰবাসীয়ে শান্তিপূৰ্ণভাৱে আজি ইয়াত আমি বহি একত্ৰিত হৈছোঁ। থানাৰ কেইবাজনো বিষয়া আহিছে, তেওঁলোকৰ লগত আমি কথোপকথন হৈছোঁ, তেওঁলোকে আমাক আশ্বাস দিছে। কিন্তু এটা কথা ৰাখক যে অসমৰ এজন ডাঙৰ সম্পদ যি আমাৰ গোটেই মানুহখিনিৰে প্ৰাণৰ উশাহ স্পন্দন আছিলে, তেওঁৰে আজিলৈকে কোনো ধৰণৰ ন্যায় তেওঁ কোনো ধৰণৰ আজিলৈকে উচিত তদন্ত হোৱা নাই। কিন্তু আমাৰ এই 2জন যুৱকৰ কিবা ন্যায় হ'বনে? তথাপিও আমি চৰকাৰৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখিছোঁ, আইনৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখিছোঁ। কিন্তু আপোনালোকৰ জৰিয়তে আমি প্ৰশাসনক জনাইছোঁ যে ইয়াৰ যদি উচিত তদন্ত নহয় তেন্তে হ'লে এই ৰঙাচুকৰ সমগ্ৰ ৰাইজে কিন্তু আমি জাগি উঠিম। অকণমান আগত আমি থানাৰ যিসকল বিষয়ববীয়া আহিছে তেওঁলোকৰ আগত আমি প্ৰত্যক্ষভাৱে কৈছোঁ যে ছাৰ, আপোনালোকৰ প্ৰতি আমাৰ আস্থা আছে, বিশ্বাস আছে আৰু আছে ভক্তি। গতিকে এজন প্ৰকৃত অসমৰ পুৰুষৰ যদি সিংহৰ অভিনয় কৰি থকা হয়, দোষীক যদি কৰায়ত্ব কৰিব নোৱাৰে, শাস্তি প্ৰদান কৰিব নোৱাৰে, ন্যায় দিব নোৱাৰে, আপোনাৰ যিসকলে প্ৰাপ্য বিচাৰিছে, ন্যায় বিচাৰিছে, হত্যাকাৰী ফাঁচি বিচাৰিছে, তেওঁলোকৰ যদি একো নহয় তেন্তে হ'লে সমগ্ৰ ৰঙাচুকৰবাসীয়ে কিন্তু তেওঁলোকৰ আইন হাতত তুলি ল'বলৈ বাধ্য হ'ব। আমি শান্তিপূৰ্ণভাৱে আপোনালোকৰ আগত এই কথাখিনি প্ৰকাশ কৰিছোঁ। আমাৰ MLA মহোদয় আহি আছে, পদ্মা হাজৰিকাদেৱ, আৰু কোন ক'ত আহে তেওঁলোকৰ লগত আমি আলোচনা কৰোঁ। কিন্তু আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ অসমক, সমগ্ৰ জনসাধাৰণক বা আমি আইনী ব্যৱস্থাক আমি জনাইছোঁ যে আমাৰ উচিত তদন্ত লাগে, ন্যায় লাগে, ইয়াৰ সম্পূৰ্ণ সত্য শুদ্ধ বিচাৰ লাগে আৰু হত্যাকাৰী